ৰেজাউল কৰিম ডাঙৰীয়াক আমি অসমৰ এজন সংখ্যালঘু ভোটাৰ হিচাপে মই আহ্বান জনাওঁ, আপুনি যদি বিগত 20 বছৰত যদি সংখ্যালঘুৰ কাৰণে অৰিজিনেলি যদি সংগ্ৰাম কৰিছে তেনেহ'লে আপুনি কংগ্ৰেছ দল অতি শীঘ্ৰে ত্যাগ কৰক। আৰু যদি আপোনালোকে ভাবে যে মই মন্ত্ৰী হ'ম, বিধায়ক হ'ম, তেনেহ'লে কংগ্ৰেছ দলত থাকক, কিন্তু আপোনাক কিন্তু অসমৰ সংখ্যালঘু ৰাইজে কিন্তু গ্ৰহণ নকৰে, এইটো নিশ্চিত। যোৱা 11 জানুৱাৰীত আমাৰ অসমৰ এজন বলিষ্ঠ কণ্ঠ সন্মানীয় ৰেজাউল কৰিম ডাঙৰীয়াই বিগত 20টা বছৰ সংখ্যালঘু ৰাইজৰ কাৰণে যি মাত মাতিলে, সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যেনেকৈ মাত মাতিলে, সন্মুখত থিয় দিলে। বিগত দিনত 15 বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ আহিছিল, সেই কংগ্ৰেছকো বহুত সমালোচনা কৰিছিল। অসমৰ যিমান সংখ্যালঘুৰ সমস্যা, বিশেষকৈ কংগ্ৰেছে এই সমস্যাবিলাক কৰি থৈ গৈছে। যেনেকৈ ধৰক বৰ্তমান অসমত যিমান উচ্ছেদ চলাই আছে, এই উচ্ছেদ আচলতে 2011 চনত কংগ্ৰেছে আইন পাছ কৰি থৈ গৈছিল। সেই সময়তো কিন্তু সন্মানীয় ৰেজাউল কৰিম ডাঙৰীয়াই এই কংগ্ৰেছৰ বিৰুদ্ধে এই উচ্ছেদ আইনৰ বিৰোধিতা কৰিছিল। আজি আমাৰ সন্মানীয় ৰেজাউল কৰিম ডাঙৰীয়া যদি তেওঁ নিজে স্বচ্ছ এজন ব্যক্তি, সংখ্যালঘুৰ হৈ বহুত মাত মাতিছে আমচুকাৰ সময়ত, কিন্তু সেই সংখ্যালঘু ৰাইজৰ মাত মাতি আজি সি পদত্যাগ কৰি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলক যোগদান কৰিছে। এতিয়া সেই সংখ্যালঘু আমাৰ যি বলিষ্ঠ কণ্ঠ ৰেজাউল কৰিম ডাঙৰীয়াক এতিয়া অসম বিধানসভাৰ বিৰোধী দলপতি সন্মানীয় দেৱব্ৰত শইকীয়াই তেওঁক বিজেপিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি ঘোষণা কৰিছে। তো ইয়াৰ পিছতো যদি ৰেজাউল কৰিম ডাঙৰীয়াই যদি কংগ্ৰেছত থাকে, তেনেহ'লে তেওঁ সংখ্যালঘু ৰাইজে এটাই ভাবিব তেওঁক বিধায়ক হ'ব, মন্ত্ৰী হ'ব। ইয়াৰ বাহিৰে আৰু সংখ্যালঘু ৰাইজৰ হৈ এষাৰ মাত মাতিবলৈ আৰু সুযোগ নাপাব সন্মানীয় ৰেজাউল কৰিম ডাঙৰীয়া। গতিকে সন্মানীয় ৰেজাউল কৰিম ডাঙৰীয়াক আমি অসমৰ এজন সংখ্যালঘু ভোটাৰ হিচাপে মই আহ্বান জনাওঁ, আপুনি যদি বিগত 20 বছৰত যদি সংখ্যালঘুৰ কাৰণে অৰিজিনেলি যদি সংগ্ৰাম কৰিছে তেনেহ'লে আপুনি কংগ্ৰেছ দল অতি শীঘ্ৰে ত্যাগ কৰক। আৰু যদি আপোনালোকে ভাবে যে মই মন্ত্ৰী হ'ম, বিধায়ক হ'ম, তেনেহ'লে কংগ্ৰেছ দলত থাকক, কিন্তু আপোনাক কিন্তু অসমৰ সংখ্যালঘু ৰাইজে কিন্তু গ্ৰহণ নকৰে, এইটো নিশ্চিত। কাৰণ বিগত দিনত আপোনাক অসমৰ সংখ্যালঘু ৰাইজে যিমান ভাল পাইছিল, এতিয়া কিন্তু আমি দেখা পাইছোঁ অসমৰ সংখ্যালঘু ৰাইজে আপোনাক বেয়াৰ দিশে লৈ গৈ আছে। আৰু আপোনাক যি কংগ্ৰেছক আপুনি আজি যোগদান কৰিলে, সেই কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আপোনাক বিজেপিৰ বি টিম আখ্যা দিলে। গতিকে আপোনাৰ যদি সন্মান থাকোঁতে আপুনি অতি শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আপোনাক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।